हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 9ৰ ম্যাথছৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন ডিসকাশন কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। আৰু প্ৰত্যেকটো এমসিকিউ কোৱেশ্চনৰ যিমানখিনি কনসেপ্ট হয় মই তোমালোকক কনসেপ্টবোৰ বুজাই যাম। তোমালোকে সেই কনসেপ্টবোৰ বুজি যাবা, তেনেহলে যেনেকুৱাই ন এমসিকিউ আহিব তোমালোকে গোটেইখিনি কৰিব পাৰিবা। আৰু এইটো ক্লাস 9 ম্যাথছৰ এমসিকিউ সিৰিজৰ পাৰ্ট 1 ভিডিও আৰু এনেকৈ আমি তোমালোকক ভিডিওবোৰ দি যাম। সো যাতে ভিডিওবোৰ তোমালোকে পোৱা তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। ক্লাস 9ৰ কাৰণে আমি ভালেখিনি ভিডিও ইতিমধ্যে তোমালোকৰ কাৰণে আপলোড কৰিছো। সো তোমালোকে আমাৰ চেনেলত গৈ সেইবোৰ চাই লবা। আৰু তোমালোকৰ এমসিকিউৰ আমি সায়েন্সৰ সোশ্যাল সায়েন্সৰ ভিডিও বনাই আছো। সো সেইবোৰ আমি তোমালোকক অতি সোনকালে আপলোড কৰি দিম। তেনেহলে আজিৰ ভিডিওত আমি এমসিকিউ কোৱেশ্চনবোৰ সলভ কৰো। তো মই ইয়াতে লিখিছো এমসিকিউ কোৱেশ্চন এন্ড আনসার। তো 1 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, যদি √2 = 1.41 তেন্তে √8 ৰ মান হ'ব। আমি যদি 8ক ভাঙাও তেনেহলে আমি কি পাম, 2 4 গুণ 8 2 2 গুণ 4 হয় না নহয়। তেনেহলে আমি 8ক যদি ভাঙাও তেনেহলে আমি কি পাম, 3টা 2 পাম হয় না নহয়। আমি যদি 8ক ভাঙাও তেনেহলে আমি কি পাম, 3টা 2 পাম। তো আমি এইটো লিখিছো চোৱা। তো 8ৰ ঠাইত আমি কি লিখিছো, 3টা 2 লিখিছো। ইয়াতে চোৱা তোমালোকে মই কি লিখিছো, এইটো সলিউশনটো মই লিখিছো সমাধান। তো কি 8ৰ ঠাইত মই কি লিখিছো, 3টা 2 লিখিছো। এইটো আমি এনেকৈ পালো হয় না নহয়, 3টা 2 পালো। এতিয়া আমি জানো যিকোনো সংখ্যা যদি বৰ্গমূলৰ ভিতৰত থাকে তেনেহলে দুটাৰ পৰা এটা উলিয়াই আহে। তো যেহেতু 2 3টা আছে তো এই দুটা 2ৰ পৰা কি হ'ব, এটা 2 উলিয়াই আহিব। সো মই কি কৰিলো, এটা 2 উলিয়াই আনিলো। আৰু কি হ'ব, এটা 2 ভিতৰত থাকিব। সো মই এটা 2 কি লিখিলো, √12 ৰ ভিতৰত ৰাখিলো। কথাটো বুজি পালা নে? প্ৰথমে মই 8ক ভাঙালো, ভাঙাৰ পিছত মই 3টা 2 পালো। তাৰ পিছত আমি জানো যিকোনো সংখ্যা যদি বৰ্গমূলৰ ভিতৰত জোড় হৈ থাকে তেনেহলে কি হয়, তাৰ পৰা এটা ওলায়। তো 2 যেহেতু 3টা আছে তো 2টা 2ৰ পৰা কি হ'ব, এটা 2 ওলাই আহিব আৰু এটা 2 কি আহিব, ভিতৰত থাকিব। সো মই এনেকৈ লিখিলো, এটা 2 উলিয়াই দিলো আৰু এটা 2 কি লিখিলো, √12 ৰ ভিতৰতে ৰাখিলো। এতিয়া চোৱা তোমালোকে, তো এইটো 2 আছে 2 লিখা হা। এতিয়া লিখা ইয়াতে কি আছে, √2। তো √2ৰ ভ্যালু দিখা আমাক ইয়াতে দিয়া আছে, কি দিয়া আছে 1.41। তো আমি √2ৰ জায়গাত বহুৱাই দিম, কি বহুৱাই দিম 1.41। তাৰ পিছত যদি আমি 2 পূৰণ 1.41 পূৰণ কৰো, তোমালোকে এইটো পূৰণ কৰি চাবা 1.41 আৰু 2 তো কিমান হ'ব, 28.2। তো কি হ'ব 2.82। তো ইয়াৰ উত্তৰটো কি ওলাব, 2.82। তেনেহলে এইটো চোৱা কেই নম্বৰ অপচনত আছে, তো এইটো অপচন নম্বৰ বি। তো অপচন নম্বৰ বি আছে 2.82। তো অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰিছো তোমালোকে এইটো কোৱেশ্চন বুজি পালা। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো। 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে p² + 10p + 25 তলৰ কোনটো পদৰ বৰ্গ। এ নম্বৰ অপচন দিয়া আছে p - 5, বি নম্বৰ দিয়া আছে p + 5, সি নম্বৰ দিয়া আছে 0 আৰু ডি নম্বৰ দিয়া আছে p - 5। তো আমি যদি এনেকৈ কৰো যে p + 5 স্কয়ার দিও তেনেহলে আমি কি ক'ব পাৰিম, যে p টোক যদি আমি a বুলি কওঁ আৰু 5 টোক যদি আমি b বুলি কওঁ তেনেহলে এইটোক আমি a + b² ফৰ্মুলা লগত ৰিলেট কৰিব পাৰো। তেনেহলে কি হ'ব, a² + b² ফৰ্মুলাৰ লগত যদি আমি এইটোক ৰিলেট কৰো তেনেহলে আমি কি লিখিব পাৰিম, a² মানে p² + 2 a, a মানে কি আছে p, তাৰ পিছত b কিমান আছে 5 + b² b² মানে কিমান 5² হয় না নহয়, b² মানে কিমান 5²। এতিয়া চোৱা p² আছে b² ৰাখি দিয়া প্লাস 5 × 2 = 10। তো কি হ'ব 10p প্লাস কি হ'ব তোমাৰ 5 5 যা 25, 5² আছে মানে কি 5 দুটা পূৰণ। তো 5 দুটা পূৰণ কৰিলে আমি কিমান পাম, 25 পাম। তাইলে আমি কি পালো, p² + 10p + 25। তো এইটো আমি পালো যে p² + 10p + 25। এতিয়া আমাৰ কোৱেশ্চনত চোৱা এইটো দিয়া আছে যে p² + 10p + 25 তলৰ কোনটো পদৰ বৰ্গ। তো আমি কি পালো, কোনটো পদৰ বৰ্গ, এইটো p + 5² হয় না নহয়, মানে p + 5² এইটোৰ আমি পালো যে p² + 10p + 25। তেনেহলে ইয়াৰ আমাৰ উত্তৰটো কি হ'ব, অপচন নম্বৰ বি যেটো আছে p + 5 এইটো হ'ব। কথাটো বুজি পালা নে? যেহেতু আমি p + 5 হোল টু দি পাৱাৰ 2 কৰি আমি কি পালো,
যে পি স্কোয়ার প্লাস 10p প্লাস 25 পালোঁ সেইকাৰণে আমাৰ উত্তৰটো কি হ'ব p প্লাস 5 হ'ব কথাটো বুজি পালা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বুজি পাইছা তোমালোকে জাস্ট এইটো কি a প্লাস b স্কোয়াৰৰ ৰিলেট কৰিবা তো a প্লাস b স্কোয়াৰৰ ৰিলেট কৰাৰ পিছত তোমালোকে কোনটো পাবা এই লাষ্টটো পাবা p স্কোয়াৰ প্লাস 10p প্লাস 25 তেনেহলে এটো আমি কৰ পৰা পালো p প্লাস 5 ৰ পৰা পালো তেনেহলে অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো সমাধানটো মই ইয়াতে কৈ দিছো সো তোমালোকে এইটো লিখি লবা তেনেহলে তোমালোকে প্ৰেক্টিস কৰা তোমালোকৰ সুবিধা হ'ব আশা কৰিছো বুজি পালা ইয়াতে কোনো ধৰণৰ ডাউট থাকিব নালাগে তেনেহলে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা তলৰ কণ্ট এটা বহুপদ তো ইয়াৰ কণ্ট বহুপদ হ'ব এইটো আমাক সুধিছে তো এ নাম্বার দিয়া আছে x to the power 2 plus root over 2 b নাম্বার দিয়া আছে 3 root over x plus root over 2x c নাম্বার দিয়া আছে x to the power 3 plus 1 by x minus 2 আৰু d নাম্বার দিয়া আছে 1 by x plus 1 তো এইটো ইজি কোৱেশ্চন তো ইয়াৰ কোনটো বহুপদ হ'ব এইটো বহুপদ মানে কি আছিল সূচক বা ভাৰটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব তো ইয়াৰ অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ একেবাৰে ইজি কোৱেশ্চন আশা কৰিছো বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে শূন্য বহুপদৰ মাত্ৰা হল তো ইয়াৰ এ নম্বৰ অপচন দিয়া আছে 0 বি নম্বৰ দিয়া আছে 1 সি নম্বৰ দিয়া আছে সংখ্যাবদ্ধ নহয় আৰু ডি নম্বৰ দিয়া আছে 2 তো শূন্য বহুপদৰ মাত্ৰা কি হয় সংখ্যাবদ্ধ নহয় অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে -2, -3 বিন্দুটোৰ ভুজ হল তো এই প্ৰথম যেটো থাকে এটুক আমি ভুজ বুলি কও তাৰ পিছত যেটো থাকে এটুক আমি কোটি বুলি কও তেনেহলে ইয়াৰ ভুজটো কি হ'ব অপচন নম্বৰ এ যেটো আছে এটো হ'ব -2 মানে আমাক দিয়া আছে -2, -3 সো তোমালোক এটা শর্টকাট শিকাই দিছো যে এই আগৰ যেটো আছে এটো হয় তোমালোকৰ ভুজ আৰু এই পৰটো যেটো আছে এটো হয় তোমালোকৰ কোটি তেনেহলে আমাক কোৱেশ্চনটো যেটো ভুজ সুধিছে তো ইয়াৰ উত্তৰটো কি হ'ব প্ৰথমটো মানে -2 তো ইয়াৰ -2 কত আছে অপচন নম্বৰ এ তো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পালানে আশা কৰিছো বুজি পালা নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে p -4, -3 বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব হ'ব তো ইয়াতে আমাক দূৰত্ব সুধিছে তো আমাক কি দিয়া আছে পইণ্টটো p -4, কি দিয়া আছে -3 তোমালোকক যদি x অক্ষৰ পৰা দূৰত্ব সুধে তেনেহলে তোমালোকে y পইণ্টটো লিখি দিবা আৰু যদি তোমালোকক y অক্ষৰ পৰা সুধে তেনেহলে তোমালোকে x ৰ পইণ্টটো লিখি দিবা বুজি পাইছা আকৌ কৈছো যদি তোমালোকক x অক্ষৰ পৰা দূৰত্ব সুধে তেনেহলে তোমালোকে y পইণ্টটো লিখি দিবা আৰু যদি y অক্ষৰ পৰা দূৰত্ব সুধে তেনেহলে তোমালোকে x ৰ পইণ্টটো লিখি দিবা তো কোৱেশ্চনটো চোৱা এতিয়া আমাক পইণ্টটো কি দিয়া আছে -4, -3 আৰু আমাক ইয়াতে কি কৈছে x অক্ষৰ পৰা দূৰত্ব সুধিছে তেনেহলে আমি y পইণ্টটো লিখি দিম তো y পইণ্টটো কি আছে -3 তেনেহলে x অক্ষৰ পৰা দূৰত্ব কি হ'ব -3 হল কিন্তু আমি জানো যে দূৰত্ব নেগেটিভ হ'ব নোৱাৰে সেই কাৰণে কি হ'ব এটো -3 নহয় কি হ'ব +3 হ'ব তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি যেটো আছে সৰি অপচন নম্বৰ সি নহয় অপচন নম্বৰ বি যেটো আছে এটো হ'ব বহুতে ইয়াতে ভুল কৰিব অপচন নম্বৰ সি টো দি দিব কিন্তু নহয় কাৰণ দূৰত্বটো মাইনাস হ'ব নোৱাৰে সো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি 3 হ'ব আকৌ কৈছো আকৌ এবাৰ তোমালোকক বুজাই দিছো যে আমাক পইণ্টটো দিয়া আছিল -4, -3 তো এই প্ৰথমটো হয় আমাৰ x আৰু দ্বিতীয়টো হয় আমাৰ y তো আমাক যদি x অক্ষৰ পৰা দূৰত্ব সুধে তেনেহলে আমি y পইণ্টটো লিখি দিম মানে এইটো লিখি দিম আৰু যদি আমাক y অক্ষৰ পৰা সুধে তেনেহলে আমি এইটো লিখি দিম আৰু এটা কথা মনত ৰাখিবা যে দূৰত্ব যেটো মাইনাস হ'ব নোৱাৰে যদি মাইনাস থাকে তেনেহলে আমি তাত কি কৰি দিম প্লাস বনাই দিম মানে -4 থাকিলে আমি তাক 4 দি দিম তেনেহলে মই আৰু এটা উদাহৰণ দি বুজাই দিছো সাপোজ আমাক এটা পইণ্ট দিয়া আছে -6, -2 আৰু আমাক ইয়াতে সুধিছে যে y অক্ষৰ পৰা দূৰত্ব কি হ'ব তেনেহলে আমি কি জানিম যে যেহেতু এটো y হয় তেনেহলে y অক্ষৰ পৰা সুধিছে মানে আমি x ৰ পইণ্টটো লিখি দিম তো x ৰ পইণ্টটো কি আছে -6 তেনেহলে আমি -6 লিখিম কিন্তু দূৰত্ব যেহেতু নেগেটিভ হ'ব নোৱাৰে সেই কাৰণে এই মাইনাসটো কি হ'ব প্লাস হ'ব মানে আমাৰ উত্তৰটো কি হ'ব 6 হ'ব কথাটো বুজি পালা তো তোমালোকক ব্ল্যাক পয়েন্টৰ জৰু দে তোমালোকে দূৰত্ব উলিয়াব পাৰিবা জাস্ট এটা কথা মনে ৰাখিবা x অক্ষৰ পৰা দূৰত্ব দিলে তোমালোকে y অক্ষৰটো লিখি দিবা বা y পয়েন্টটো লিখি দিবা আৰু y অক্ষৰ পৰা হতিলে তোমালোকে x ৰ পয়েন্টটো লিখি দিবা আৰু নেগেটিভ থাকিলে তাক তোমালোকে পজিটিভ বনাই লবা আশা কৰিছো এইটো কোৱেশ্চন বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো 7 নম্বৰ কোৱেশ্চনটো দিছে দুটা সমান্তৰাল ৰেখাৰ সাধাৰণ বিন্দুৰ সংখ্যা হল দুটাৰ সমান্তৰাল ৰেখা
তো সাপোজ এই দুটা সমান্তৰাল ৰেখা তো এই সমান্তৰাল ৰেখা দুটাৰ সাধাৰণ কোনো ধৰণৰ বিন্দু থাকিব জানো না থাকে তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ 0 কাৰণ সমান্তৰাল ৰেখাৰ কোনো ধৰণৰ সাধাৰণ বিন্দু না থাকিব তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ 0 নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে যদি x = 2 y = 1 সমীকৰণ 2x + 3y = k এটা সমাধান হয় তেন্তে k এর মান কিমান তো আমাক ইয়াতে k এর মান সুধিছে তো একেবাৰে সহজ কোৱেশ্চন এটো মই তোমালোকক ধুনিয়াকৈ বুজাই দিছো যে আমাক যেটো দিয়া আছে সমীকৰণ সিটো লিখি লোৱা কি দিয়া আছে 2x + 3y = k তাৰ পিছত আমাক ইয়াতে কি কৰিছে চোৱা x আৰু y এর মান দি দিছে x এর মান কিমান দিছে x এর মান 2 দিছে আৰু y এর মান কিমান দিছে y এর মান আমাক 1 দিছে হয় না নহয় এতিয়া আমি কি কৰিম এই সমীকৰণটোত যত x আছে তার ঠাইত আমি 2 পাতিম আৰু যত y আছে তার ঠাইত আমি কি পাতিম 1 পাতিম তো পাতিলে যেটো উত্তৰ ওলাব সেটো হ'ব আমাৰ শুদ্ধ উত্তৰ তেনেহলে কৰো চোৱা তো কি দিয়া আছে 2x তো আমি কি লিখিম 2 পূৰণ x এর ঠাইত আমি কি লিখিম 2 সেই কারণে ইয়াতে কি লিখিলো 2 প্লাস 3y দিয়া আছে তো 3 পূরণ y ঠাইত আমি কি লিখিম 1 যেহেতু y এর মান 1 দি আছে তো y ঠাইত আমি কি লিখিম 1 তো লিখিলো 3 পূরণ 1 ইকুয়াল আমাক কি দিয়া আছে k তো k লিখিলো এতিয়া চোৱা এটি কি কৰিম আমি কি কৰিম এটো 2 2 গুণ 4 প্লাস 3 গুণ 3 সমান সমান কি হল k তার পিছত আমি যদি এটো এড কৰো তেনেহলে আমি কিমান পাম 7 পাম তেনেহলে আমি k এর মান কিমান পালো 7 পালো তেনেহলে চোৱা কত কত আছে তো অপশন নম্বৰ সি আছে তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ সি 7 কথাটো বুজি পালা যে যেটো আমাক সমীকৰণ দিয়া থাকিব সেই সমীকৰণটো তোমালোকে লিখি লোৱা তাৰ পিছত তোমালোকক x আৰু y এর মান দিয়া থাকিব এতিয়া যত x আছে তাত x এর ভ্যালুটো বহাই দিয়া আৰু যত y আছে তাত কি বহাই দিয়া তোমালোকে y এর ভ্যালুটো বহাই দিয়া তো সেই হিসাবে আমি বহাই দিলো বহাই দি আমি কি পালো k এর মান 7 পালো তেনেহলে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ আশা কৰিছো এইটো বুজি পালা এইটো নিদিটো যদি তোমালোকক ব্ল্যাক ধৰণৰ দিয়ে তেনেহলে তোমালোকক কৰিব পাৰিব লাগিব আৰু এনেকুৱা তোমালোকৰ বুকত ভালে কেইটামান কোৱেশ্চন দিয়া আছে সো তোমালোকে সেই কোৱেশ্চনবোৰ কৰিবা বুজি পাইছা সো এইটোৰ বুকৰ কোৱেশ্চন হয় ডাইৰেক্ট তোমালোকক তুলি দিছে সো আশা কৰিছো তোমালোকে এইটো বুজি পাইছা এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে নাহি কেতিয়াবা 2 মাৰ্কৰ কাৰণে আহিব পাৰে যেতিয়া তোমালোকে এইখিনি লিখি দিবা নেক্সট 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে px square minus qx divided by 5 plus n ত x ৰ সহগ তো আমাক ইয়াতে x ৰ সহগ সুধিছে তো যদি তোমালোকক x ৰ সহগ সুধে তেনেহলে x ৰ লগত যেটো আছে সেটো হয় তোমালোকৰ x ৰ সহগ আকৌ কৈছো যদি তোমালোকক x ৰ সহগ সুধে তেনেহলে x ৰ লগত যেটো আছে সেটো হ'ব তোমালোকৰ x ৰ সহগ এতিয়া চোৱা এই আমাক কি দিয়া আছে px square minus qx by 5 প্লাস কি দিয়া আছে n হয় না নহয় এতিয়া চোৱা x ৰ লগত আমাৰ কোনটো আছে এইটো আছে -4/5 আছে হয় না নহয় এইটো x তো x ৰ লগত কি আছে -q/5 আছে তেনেহলে x ৰ সহগ কি হ'ব -q/5 কথাটো বুজি পালা যে যেহেতু আমাক x ৰ সহগ সুধিছে সো x ৰ লগত যেটো আছে কি আছে -q/5 তেনেহলে x ৰ সহগ কি হ'ব -q/5 হ'ব তেনেহলে চোৱা -q/5 কত আছে তো এইটো যদি তোমালোকে ভালকৈ চোৱা অপশন নম্বৰ তোমালোকৰ ডি আছে হা যেটো মাইনাস হ'ব তো কি হ'ব -q/5 তো অপশন নম্বৰ ডি হ'ব তোমালোকৰ শুদ্ধ উত্তৰ বুজি পাইছা কি হ'ব -q/5 এটো মাইনাস হ'ব এটো উঠা নাই হা এটো কি হ'ব -q/5 কথাটো বুজি পালা সাপোজ তোমালোকক যদি ব্ল্যাক ধৰণৰ দিয়ে মই আৰু এটা एग्जांपल দিছো তোমালোকক যদি দিয়ে 2x square plus 1/2x plus 3 এইটো দিছে সাপোজ হৈছে তেনেহলে তোমাক যদি কয় যে x ৰ সহগ কি হ'ব তেনেহলে x ৰ লগত কি আছে 1/2 তেনেহলে x ৰ সহগ কি হ'ব 1/2 হ'ব বুজি পাইছা যেহেতু x ৰ লগত 1/2 আছে তো x ৰ সহগ কি হ'ব 1/2 যদি তোমালোকক ব্ল্যাক দিয়ে তোমালোকক কৰিব পাৰিব লাগিব তেনেহলে এইটো বুজি পালা আশা ৰাখিছো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে এটা সামান্তৰিকৰ চাৰিটা কোণৰ সমষ্টি তো এটা সামান্তৰিকৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 হয় তো অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ
আৰু ইয়াতে তোমালোকক জনাই দিছোঁ যে আমি তোমালোকক বাকি সাবজেক্টবোৰৰ আমাৰ MCQ ভিডিও ৰেডি আছে আমি তোমালোকক সোনকালে আপলোড কৰি দিম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো লাইক কৰিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰিবা তেনেহলে ভিডিও বনাৰ যিটো উৎসাহ সেই উৎসাহটো আমাৰ বাঢ়ি যায় এতিয়া আমি 11 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো কি দিয়া আছে কি চৰ্তত x + by + c = 0 সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজৰে যাব তো ইয়াৰ কাৰণে কন্ডিশনটো কি হ'ব লাগিব c = 0 তো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 12 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা 12 নম্বৰটো দিয়া আছে x⁴ পূৰণ y⁴ পূৰণ z⁴ ৰ মান হ'ব তো আমি জানো যে x⁴ মানে কিমান 1 হয় x⁴ মানে কিমান 1 হয় তেনেহলে y⁴ হলে কি হ'ব 1 হ'ব আৰু z⁴ মানে কি হ'ব 1 হ'ব তেনেহলে আমাৰ কোৱেশ্চনত কি দি আছে চোৱা x⁴ পূৰণ y⁴ পূৰণ z⁴ তো x⁴ জায়গাত আমি 1 লিখিব পাৰো y⁴ জায়গাত 1 লিখিব পাৰো z⁴ জায়গাত 1 লিখিব পাৰো তো এই কেইটা যদি মাল্টিপল কৰি দিও তেনেহলে আমি কিমান পাম 1 পাম তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি 1 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰিছো তোমালোকে বুজি পাইছা জাস্ট এটা কথা মনত ৰাখিবা x⁴ কি হয় 1 হয় তাৰ পিছত 13 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে -1 আৰু 3 ৰ মাজৰ এটা পৰিমেয় সংখ্যা লিখা তো এটো আমি সংখ্যা ৰেখা সহায়ত কৰিব লাগিব সাপোজ এটো সংখ্যা ৰেখা হয় না নহয় তো সংখ্যা ৰেখাৰ মধ্যত কি থাকে 0 তো ইয়াৰ 1 এটো 2 এটো 3 হৈছে এফালে কি থাকে -1 -2 এনেকৈ থাকে -3 -4 তো আমি দুটা লিখিছো -1 -2 এতিয়া চোৱা আমাক কি কৈছে -1 আৰু 3 ৰ মাজত এটা পৰিমেয় সংখ্যা লিখিব কৈছে তো -1 কোনটো এইটো আৰু 3 কোনটো এইটো তো ইয়াৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে তিনিটা 0 1 2 কথাটো বুজি পালা যে এইটো -1 আৰু এইটো 3 যেহেতু আমাক কৈছে -1 আৰু 3 ৰ মাজত এটা পৰিমেয় সংখ্যা লিখা তো এইটো -1 আৰু এইটো 3 তো ইয়াৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে তিনিটা 0 1 2 0 1 2 তেনেহলে আমাক অপচনত কোনটো দিয়া আছে অপচন নম্বৰ 0 নাই ঠিক একেদৰে অপচনত আমাৰ 1 ও দিয়া নাই ঠিক অপচনত আমাৰ একেদৰে কি দিছে 2 দিয়া আছে তেনেহলে আমাৰ ইয়াৰ উত্তৰটো কি হ'ব 2 হ'ব আকৌ কৈছো যেহেতু আমি তিনিটা পৰিমেয় সংখ্যা পালো 0 1 আৰু 2 যেহেতু আমাৰ অপচনত 0 দিয়া নাই ঠিক একেদৰে অপচনত আমাৰ 1 ও দিয়া নাই তেনেহলে অপচন নম্বৰ 2 টো দিয়া আছে চোৱা অপচন নম্বৰ আমাক 2 টো দিয়া আছে তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ 2 আশা কৰিছো এটো তোমালোকে বুজি পাইছা আৰু মই এটো ইয়াতেও কৰি দিছো তোমালোকে যাতে সুবিধা হয় তোমালোকে ৰিভাইজ কৰিতে যাতে সুবিধা হয় আৰু এনেকুৱা ধৰণৰ MCQ তোমালোকৰ হাফিয়ালি এক্সামতো আহি গৈছে সো তোমালোকে এইবোৰ কোৱেশ্চন ভালকৈ প্ৰেক্টিস কৰি যাবা এইবোৰ তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 2 + x² বহুপদৰ x² ৰ সহগ লিখা তো এনেকুৱা কোৱেশ্চন এটা মই আগত কৰাই আহিলো যে x ৰ সহগ সুধিছিল কিন্তু ইয়াতে আমাক কি সুধিছে x² ৰ সহগ সুধিছে তেনেহলে আমাক কি দিয়া আছে চোৱা আমাক দিয়া আছে 2 + x²। তো আমাক ইয়াতে কি সুধিছে x² ৰ সহগ তো আমি কি কৰিম x² ৰ লগত কি আছে সেটো চাম তো x² ৰ লগত একো নাই মানে কি থাকে 1 থাকে তেনেহলে x² ৰ সহগ কি হ'ব 1 হ'ব কথাটো বুজি পালা যে x² ৰ সহগ কলে x² ৰ লগত যিটো সংখ্যা থাকিব সেটো আমি লিখিম হয় না নহয় বা সেটো হ'ব x² ৰ সহগ কিন্তু ইয়াতে চোৱা কি দিয়া আছে x² দিয়া আছে এইটো তো x² ৰ লগত একো নাই মানে কি আছে 1 আছে তেনেহলে x² ৰ সহগ কি হ'ব 1 হ'ব তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি 1 আশা কৰিছো তোমালোকে এটো বুজি পালা যদি x ৰ সহগ সুধে তেনেহলে x ৰ লগত যিটো সংখ্যা আছে হেতু লিখিবা আৰু যদি x² ৰ সহগ সুধে তেনেহলে x² ৰ লগত যিটো থাকিব সেটো তোমালোকে লিখি দিবা তো ইয়াতে x² ৰ লগত কি আছে 1 আছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আশা কৰিছো এটো তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিয়া আছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হয় এইটো কিমান হয় 60 ডিগ্ৰী হয় আৰু এইটো তোমালোকৰ এটা কোৱেশ্চনো আছে যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী হেতু তোমালোকক প্ৰমাণ কৰিব দিয়ে হয় না নহয় তো আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হয় 60 ডিগ্ৰী তো অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো আজি ভিডিওত আমি এই 15টা MCQ কোৱেশ্চন তোমালোকৰ লগত ডিসকাশন কৰিলো
আৰু ইয়াৰ যিমানখিনি কনসেপ্ট গটেখিনি কনসেপ্ট বুজাই দিলো তোমালোকে যদি এইকেইটা এমসিকিউ আৰু যিমানখিনি কনসেপ্ট বুজালো তোমালোকে বুজি পালা তেনেহলে তোমালোকে ইয়াৰ পৰা বহুত কোশ্চেন তোমালোকে ফাইনাল এক্সামত পাব পাৰা সো তোমালোকে এইবোৰ প্ৰেক্টিস কৰি যাবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু এইবোৰ তোমালোকে প্ৰেক্টিস কৰি যাবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো